ৰাম আদি দৈত্য হিৰণ্যাক্ষ শিপু বলিয়াৰ নৰসিংহ ৰূপে হিয়া জয় গুৰু ধন্যবাদ। প্ৰশিক্ষণ লোৱা মতে পৰিৱেশনটো ভালেই হৈছে বাৰু, বেয়া হোৱা নাই। যিহেতু আপোনালোকে আখৰা কৰাৰ নহয়, কিন্তু খুটি নাতি বহুত ৰৈছে। ভৱিষ্যতলৈ যাতে শুদ্ধ কৰি মোৰ প্ৰভু ভগৱন্ত গুণনাম গাই থাকিবৰ কাৰণে আপোনাৰ হ'ব সকলোটিকে সুমতি প্ৰদান কৰক। ধন্যবাদ থাকিলে আপোনাসকললৈ। আইসকল, আপোনালোকে কোনোবা গুৰুৰ আশ্ৰয় লৈছে নে নিজেই শিকিছে বাৰু? গুৰুৰ আশ্ৰয় লৈছে। আই, মই আচাৰ্যগৰাকীক শিকাইছোঁ, আপুনি মোলৈ চাওক। আই, 3টা মাত্ৰাত চাপৰি নহয়, 3টা মাত্ৰা ৰাখিহে চাপৰি। আপুনি বুজি পাইছেনে কিবা? যা হওক, মই কেতিয়াবা সুবিধা পালে ক'ম, কিন্তু এতিয়া দীঘলীয়া নকৰোঁ। এই ভুলকেইটা মনত ৰাখিব। আপোনালোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। ধন্যবাদ। শংকৰ মাধৱ হৰি হৰি কৃষ্ণ গোপাল করুণাময় ও রাম রাম হরি 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 কৃষ্ণ রূপে দৈব কীত ভৈলাই অবতার কৃষ্ণ গোপাল করুণাময় ও রাম রাম হংস চক্র গদা পদ্ম করত তোমার কৃষ্ণ গোপাল করুণাময় ও রাম রাম
লোচন চাৰু অৰুণয় ধৰ কৃষ্ণ গোপাল করুণাময় ৰাম ৰাম হৰি সুন্দৰ নাসিকা কৰ্ণে মকৰ কুণ্ডল কৃষ্ণ গোপাল করুণাময় ৰাম ৰাম হৰি কণ্ঠত কৌস্তভ হীৰে কিৰীতি উজ্জ্বল কৃষ্ণ গোপাল করুণাময় ৰাম ৰাম আৰু চাৰি ভুজ জলে আজানো লম্বিত কৃষ্ণ গোপাল করুণাময় ৰাম ৰাম কৰি কৰ সময়ৰ বৰ্তুল বলিত কৃষ্ণ গোপাল করুণাময় ৰাম ৰাম চৰণ কমল যেন নৱ পদ্ম কোশ কৃষ্ণ গোপাল করুণাময় ৰাম ৰাম যাক দেখি ভকতৰ পৰম সন্তোষ কৃষ্ণ গোপাল করুণাময় ৰাম ৰাম হৰি কৃষ্ণ গোপাল করুণাময় রাম রাম হরি কৃষ্ণ গোপাল করুণাময় রাম রাম হরি ভৈলা শিশু ৰূপ তৈতে অপ্ৰভু নাৰায়ণ কৃষ্ণ গোপাল করুণাময় রাম রাম হৰি কুলে লৈয়া বসুদেৱ অলৰিলতে খন কৃষ্ণ গোপাল করুণাময় রাম রাম হৰি ভাগিলনি ফল ভৈলা অমেলান কপাত কৃষ্ণ গোপাল করুণাময় রাম রাম হৰি দেখি ভয়ে যমুনায়া পুনি দিলা বাত কৃষ্ণ গোপাল করুণাময় রাম রাম তাহান হয় চাতনিয়া হৈলন্ত তোমাক কৃষ্ণ গোপাল করুণাময় ৰাম ৰাম বসুদেৱে আনিলন্ত নন্দৰ কন্যা কৃষ্ণ গোপাল করুণাময় ৰাম ৰাম হৰি হায়ে কৃষ্ণ গোপাল করুণাময় রাম রাম হরি হায়ে কৃষ্ণ গোপাল করুণাময় রাম রাম অচিন্ত মহিমা হৰি পুৰুষ পুৰাণ কৃষ্ণ গোপাল করুণাময় ৰাম ৰাম লীলা কৰি অনেক দৈত্যৰ লৈলা প্ৰাণ কৃষ্ণ গোপাল করুণাময় ৰাম ৰাম কংসৰ পাঞ্চনি পাই যত দৈত্য আহে ৰাম 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 তুমি অগণিত যেন পুৰি মৰে যাহে ৰাম 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 আহিলে কপুত নাম হিনী নাৰী বেশে কৃষ্ণ গোপাল করুণাময় ৰাম ৰাম স্তন দিয়া শিশু মাৰি ফুৰে দেশে দেশে কৃষ্ণ গোপাল করুণাময় ৰাম ৰাম ফুলে ধৰি তোমাক দিলে কস্তন দান ৰাম 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 স্তন পানে পুতুনাৰ পুহিলা প্ৰাণ ৰাম 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 কৃষ্ণৰ
কিংকৰে কহে শংকৰে যুগুতি কৃষ্ণ গোপাল করুণাময় রাম 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 নাম বিনে নাই কাহার মুকুতি কৃষ্ণ গোপাল করুণাময় রাম রাম হেন জানি নিরন্তরে এরিয়ান কাম রাম 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 পাতক চাৰুক ডাকি বোলা ৰাম 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 কৃষ্ণৰ কিংকৰে কহে শংকৰে যুগুতি কৃষ্ণ গোপাল করুণাময় ৰাম 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 নাম বিনে নাই কাহাৰ মুকুতি কৃষ্ণ গোপাল করুণাময় ৰাম ৰাম হেন জানি নিৰন্তৰে এৰিয়ান কাম ৰাম 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 পাতক চাৰুক ডাকি বোলা ৰাম 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 হেন জানি নিৰন্তৰে এৰিয়ান কাম কৃষ্ণ গোপাল করুণাময় ৰাম ৰাম পাতক চাৰুক ডাকি বোলা ৰাম ৰাম কৃষ্ণ গোপাল করুণাময় ৰাম ৰাম হেন জানি নিৰন্তৰে এৰিয়ান কাম কৃষ্ণ গোপাল করুণাময় ৰাম ৰাম পাতক চাৰুক ডাকি বোলা ৰাম ৰাম কৃষ্ণ গোপাল করুণাময় ৰাম ৰাম ও ৰাম জয় ধন্যবাদ। এভাগ শিশুলীলাৰ প্ৰথম কীৰ্তন হয় এই প্ৰসংগৰে ঘোষণা হোৱাৰ পাছত নানিবৰ খেদ বা তুতৈ প্ৰসংগৰ পাছত আৰু শেষত কীৰ্তন দিয়া হয়। হয় এই প্ৰসংগৰ লগৰহে হ'ল কীৰ্তন আৰু এইটো কীৰ্তন যেতিয়া প্ৰসংগৰ পাছত পাঠ দিয়ে গুৰুজনা আৰ্হিমতে কৈছোঁ পাঠৰ পাছতে দিহানাম আহে। এতিয়া এওঁলোকে পাতিছিলে দিহানামৰ প্ৰতিযোগিতা আপোনালোকে কীৰ্তনীয়া নাম প্ৰসংগৰ পাছত লগত গোৱা পৰিৱেশন কৰিছে ভালেই হৈছে বাৰু বেয়া হোৱা নাই। কিন্তু প্ৰকৃততে দিহানামৰ হেৰি আঁচনিখনতো বেলেগ সেইখন অকণমান জানি চাগে আপোনালোকে যেতিয়া আৰু নহয় জানো এতিয়া কি কৰা যাব বাৰু যেই হওক আৰু তাৰো কীৰ্তনৰ যিটো প্ৰকৃত সুৰ কীৰ্তনীয়া প্ৰসংগৰ পাছত যিভাগ কীৰ্তন দিয়া হয় তাতো বিসংগতি ঘটিছে অলপ সুৰৰ সেইখন অকণমান শুদ্ধ কৰি ল'ব। ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যাতে ভৱিষ্যতলৈ সুন্দৰভাৱে মোৰ প্ৰভু ভগৱন্তৰ গুণনাম শ্ৰৱণ কীৰ্তন কৰি থবৰ কাৰণে তেওঁ শুদ্ধভাৱে সন্মতি প্ৰদান কৰক। ধন্যবাদ থাকিলে আপোনাসকল। আইসকল বৰ সুন্দৰ হৈছে নিৰ্ভীকভাৱে আৰু ভক্তিভাৱটো বৰ ধুনীয়াকৈ ওলাইছে মাৰ্জিতভাৱে আপোনালোকে পৰিৱেশন কৰিছে। আই আপুনি প্ৰসংগ কৰে নেকি? হয় প্ৰসংগ কৰে কিন্তু মাজে মাজেতো আই অলপ টানিব লাগে নহয় প্ৰসংগত আপুনি টনা নাই মাত্ৰ এটা বাক্য হৈছে কংসৰ পাঞ্চনী এইটোহে আপোনাৰ প্ৰসংগত অলপ টানিলে সুৰত বাকীবোৰ আই একদম হেৰিয়াতে গাই প্ৰসংগ কৰিলে টানিব লাগিব নহয় আই সেইখিনি নেটানিলে নহয় আপুনি সেইখিনি অকণমান আগলৈ আৰু অলপ চেষ্টা কৰিব দে আই ভাল হৈছে কিন্তু য'ত টানিব লাগে প্ৰসংগত টানিব লাগে নহয় আই নিশ্চয় আপুনি জানে প্ৰসংগৰ পাছতে পাঠৰ পাছতেই দিহানাম ভাগ বাৰু আপোনালোকে প্ৰসংগৰ নামেই গালে কিন্তু তাতো অকণমান ৰৈ গৈছে ন আই নিজে গম পাইছেনে বাৰু সুৰবোৰ হয় অকণমান মোৰ হেৰি হৈ আছে সেইকাৰণে অকণ টানিব পৰা নাই নহয় অকণমান টানিব লাগিব দীঘলীয়াকৈ দেই বাকী ভাল হৈছে আৰু অকণমান চেষ্টা কৰক আৰু ভাল হ'ব। ধন্যবাদ।
অনেকই অধর্ম করন্তে বিপ্রর আয়ু ভৈলা সমাপত ভয়ঙ্কর তিনি গোটা যমদূত আগে ভৈলায়ু বান্ধব কৃষ্ণ অজামিলৰ কাষে যম ৰজাৰা দেখে যমদূত উপস্থিত হৈলাহে ও ৰাম ৰাম পাপী অজামিলে নাৰায়ণ পুত্ৰক ভয়ে মাতিবলৈ লৈলাহে ৰাম ৰাম অজামিলৰ কাষে যম ৰজাৰা দেখে যমদূত উপস্থিত হৈলাহে ৰাম ৰাম পাপী অজামিলে নাৰায়ণ পুত্ৰক ভয়ে মাতিবলৈ লৈলাহে ৰাম ৰাম মনন্তে বিপ্ৰৰ মুখত শুনিয়া হৰিৰ কীৰ্তন বাণী হে ৰাম ৰাম প্ৰভু নামলৈ ভুলিকে দিয়াইল বিষ্ণু দূত চাৰি প্ৰাণী হে ৰাম ৰাম অজামিলৰ কাষে যম ৰজাৰা দেখে যমদূত উপস্থিত হৈলাহে ৰাম ৰাম পাপী অজামিলে নাৰায়ণ পুত্ৰক ভয়ে মাতিবলৈ লৈলাহে ৰাম ৰাম পাপী অজামিলে নাৰায়ণ পুত্ৰক ভয়ে মাতিবলৈ লৈলাহে অজামিল ব্ৰাহ্মণে বৈকুণ্ঠ পালে গৈ নাৰায়ণ নামলৈ ইটো ঘৰ কালে হৰি নাম নেৰিবা কৃষ্ণ হৃদয়ত অজামিল ব্ৰাহ্মণে বৈকুণ্ঠ পালে গৈ নাৰায়ণ নামলৈ ইটো ঘৰ কালে হৰি নাম নেৰিবা কৃষ্ণ হৃদয়ত হেন বেদ বাণী ততহে নজানি আসনতে সুখে থাকি মই আপোনাক দ্বাৰা পুৰুষ উদ্ধাৰা হৰি হৰি ভোলা অজামিল ব্ৰাহ্মণে বৈকুণ্ঠ পালে গৈ নাৰায়ণ নামলৈ ইটো ঘৰ কালে হৰি নাম নেৰিবা কৃষ্ণ হৃদয়ত ইটো ঘৰ কালে হৰি নাম নেৰিবা কৃষ্ণ হৃদয়ত ইটো ঘৰ কালে হৰি নাম নেৰিবা কৃষ্ণ হৃদয়ত ও ৰাম জয় হৰি কৃষ্ণ কৃষ্ণ হৰি ও ৰাম পাপী অজামিলে পুতেক নাৰায়ণৰ নাম লৈ সংসাৰৰ সাগৰ পাৰ হৈ তেওঁ বৈকুণ্ঠগামী হ'ল। বহুত
ঘোৰ পাপৰ পৰা উদ্ধাৰ হৈ গৈছে। কিহৰ জোৰত? ভগৱন্তৰ গুণ নামৰ জোৰত। কিন্তু সেই নাম তেওঁ যিটো ভাৱেৰে, যিটো চিত্তেৰে, যিটো শ্ৰদ্ধা ভক্তিৰে তেওঁ পুতেকক মাতিছিল, সেই ভাৱটো এতিয়া আমি ভগৱন্তৰ চৰণত সেই ভাৱ আমাৰ নিয়োজিত কৰিব লাগিব। ইমান সুন্দৰ দিহা আৰু ঘোষাপদৰ সংগতি ৰক্ষা হৈছে, কিন্তু আপোনাৰ হ'ব আৰম্ভণি দিহা নামৰ যিটো প্ৰণালী লয়, সেই লয়টোলৈ আনিবলৈ জোৰ কৰিছিলে, কিন্তু আনিব নোৱাৰিলে, কাৰণ আখৰ আখৰাত গণ্ডগোল আছে অলপ। অকণ শুদ্ধ কৰি ল'ব ভৱিষ্যতলৈ। আৰু দলীয় ঐক্যটো খুব সুন্দৰেই আছে, কিন্তু বৰ উত্তেজিত হৈছে অলপ। এই খুব গম্ভীৰভাৱে দিহানাম পৰিৱেশন কৰিব লাগে। বাজেই হওক, ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ পুনৰবাৰ তেওঁৰ গুণনাম শুদ্ধভাৱে গাবৰ কাৰণে তেওঁ সুমতি প্ৰদান কৰক। ধন্যবাদ থাকিল আপোনাৰ সকলোলৈ। কৃষ্ণ কৃষ্ণ আইসকল, গোপীসৱ নেৰিবা ভকতৰ সং, গোপীসৱ নেৰিবা শৰীৰ কীৰ্তন। আপোনালোকে ইয়াত সেইকাৰণে ইটো ঘূৰকালে হৰি নাম নেৰিবা, কৃষ্ণক হৃদয়ত থৈ লৈ। যা হওক বাৰু, ঘোষাপদৰ ইমান ধুনীয়া সংগতি, বিলম্বন আনিবলৈও চেষ্টা কৰিছিলে। 3টা মাত্ৰা, 2টা মাত্ৰা ৰাখি চাপৰি নহয় আই, 3টা মাত্ৰা ৰাখিহে চাপৰি। মনত থাকিবনে আগলৈ? থাকিব সেইটো। বিলম্বন আৰু মধ্যত ভালেই গৈছিলে, কিন্তু দ্ৰুতত বেছি অকণমান খেলি মেলি হ'ল ন, উশৃংখল হ'ল। অকণমান মাৰ্জিতভাৱে গাব আগলৈ দেই। শৰীৰতাল ইমান ধুনীয়াকৈ বজাইছে আইগৰাকীয়ে, বৰ ধুনীয়া লাগিছে দেখি, ভাল লাগিছে। আপোনাৰ মাতটো খুব স্পষ্ট, সুৰীয়াও, কিন্তু য'ত ৰাখিব লাগে সুৰটো আপুনি ৰাখিব পৰা নাই। য'ত যেনেকৈ ব্যৱহাৰ কৰিব লাগে তাত আপোনাৰ ভুল হৈছে। যিহেতু নামৰ মহিমা বুলি কওঁতে বৰ ধুনীয়া হ'ল, সেইটো দিহানামতে আহিছিলে। চোৱাহে ভকত বুলি কওঁতে পৰি গ'ল, সেইটো লোকগীতৰ সুৰত গুচি গ'ল, সেই 2টা শব্দ। কিন্তু নাম সদায় দিহানামত মনত ৰাখিব, সদায় শেষৰ কেইটাতহে উঠিব। আপুনি শেষৰ কেইটাত পেলাই দিলে। বুজি পাইছেনে মই কি কৈছোঁ? সেই বস্তুটো মনত ৰাখিব আগলৈ। বাকীখিনি ভাল হৈছে পৰিৱেশন, এই ভুলকেইটা শুধৰাই ল'ব, আপোনালোকৰ ভৱিষ্যত উজ্জ্বল হ'ব। ধন্যবাদ। হৰি আই পালো ভকত বৈষ্ণৱ পালো নাম, শুনি পালো কৃষ্ণৰ কথা অমৃত সমান। আই পালো ভকত বৈষ্ণৱ পালো নাম, শুনি পালো কৃষ্ণৰ কথা অমৃত সমান। কৃষ্ণ ৰূপে দৈৱ কীৰ্ত ফলাই অৱতাৰ, শংখ চক্ৰ গদা পদ্ম কৰ তোমাৰ। পালো ভকত বৈষ্ণৱ পালো নাম, পালো কৃষ্ণৰ কথা অমৃত সমান। তিতা বস্ত্ৰে শুভে আতিছে কলে বৰ, কমল লোচনা চাৰু নয় ধৰ। আহি পালো ভকত বৈষ্ণৱ পালো নাম, পালো কৃষ্ণৰ কথা অমৃত সমান। সুন্দৰ দানা শিকা কৰ্ণে মকৰ কুণ্ডল, কণ্ঠ
পদ্ম মাথায় ময়ূরার পাখি ওই নেকি শ্রী কৃষ্ণ অর্জুন রে হকি অঙ্গ চক গদা পদ্ম মাথায় ময়ূরার পাখি শ্রী কৃষ্ণ অর্জুন রে হকি অপার রম্বি বন মালা তলে গলে ঘুরে আছি শিবত বহল বক্ষ তলে সাধু সারি ভুজা চলে আসা লম বেচ পরি করা হমায়ুর বটুল বলিচ কৃষ্ণ কৃষ্ণ বলি মাতুয়া দৌড়ি হা দৌড়ি চরণতে পরি কান্দো বাগরি বাগরি কৃষ্ণ কৃষ্ণ বলি মাতুয়া দৌড়ি হা দৌড়ি চরণতে পরি কান্দো বাগরি বাগরি চরণ কমল যেন নব পদ্ম কুশ যাকো দেখি বকা তোর পর মহান চৌক কান্দু বাগরি বাগরি চরণ কমল যেন নব পদ্ম কুশ যাকো দেখি বকা তোর পর মহান চৌক কৃষ্ণ কৃষ্ণ বলি মাতুয়া দৌড়ি হা দৌড়ি চরণতে পরি কান্দু বাগরি বাগরি কৃষ্ণ কৃষ্ণ বলি মাতুয়া দৌড়ি হা দৌড়ি চরণতে পরি কান্দু বাগরি বাগরি চরণতে পরি কান্দু বাগরি বাগরি রাম জয় হরি এইটো বয়সতো আহি ভগৱন্তৰ গুণ নাম এই প্ৰতিযোগিতাত আহি শ্ৰৱণ কীৰ্তন কৰিছেহি খুব ভাল লাগিছে বাকী লগৰ সংগৰসকলক অলপ প্ৰশিক্ষণ দি ল'ব আৰু ভাল হ'ব ধন্যবাদ থাকিল আপোনাসকললৈ আই মই সেৱা ধৰিছোঁ আপোনাক ইমান কষ্ট এইটো বয়সত কষ্ট কৰি কেনেকৈ আহি আপুনি যে এইখিনি গাইছে আই ইমান শুদ্ধকৈ ধুনীয়াকৈ বক্ষস্থলে ইমান সুন্দৰকৈ আপুনি উচ্চাৰণ কৰিছে আমিয়ে নোৱাৰিম আই ভগৱানে আৰু আপোনাক নিৰোগী কৰি দীৰ্ঘায়ু কৰক আই ইয়াকেই ভগৱানৰ শ্ৰীচৰণত প্ৰাৰ্থনা কৰিছোঁ বৰ সুন্দৰ হৈছে দে আই এনেকৈ আকৌ গাবলৈ আহিব ধন্যবাদ